অৱশেষত আজি DEEৰ অধীনৰ ৫,৫৫০টা LPP পদৰ ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্ট প্ৰকাশ পালে। ইতিমধ্যে DEEৰ ৱেবছাইটত লিষ্টসমূহ উপলব্ধ হৈছে। ডিষ্ট্ৰিক্ট পোষ্ট আৰু মিডিয়াম ৱাইজ কাট অফসমূহ প্ৰকাশ পাইছে। লিষ্টসমূহৰ লগতে এখন নটিফিকেশ্যনো প্ৰকাশ পাইছে। এই নটিফিকেশ্যনত উল্লেখ কৰা মতে প্ৰাৰ্থীসকলৰ আপলোড কৰা নথিপত্ৰসমূহৰ সত্যতা নিশ্চিত কৰাৰ কাৰণে ইতিমধ্যে বেক অফিচ ভেৰিফিকেশ্যন কৰাৰ কাৰণে যোগ্য বোৰ্ড, কাউন্সিল, ইউনিভাৰ্চিটি আৰু কৰ্তৃপক্ষলৈ ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাৰণে বেক অফিচ ভেৰিফিকেশ্যন কৰাৰ কাৰণে প্ৰেৰণ কৰিছে। তাৰ লগতে এনি নেগেটিভ ৰিপৰ্টছ অফ বেক অফিচ ভেৰিফিকেশ্যন উইল লিড টু কেঞ্চেলেশ্যন টাৰ্মিনেশ্যন অফ কেণ্ডিডেটছাৰ। আৰু বেক অফিচ ভেৰিফিকেশ্যনত যদি যিকোনো নেগেটিভ ৰিপৰ্ট আহে তেতিয়াহ'লে নেতিবাচক প্ৰতিবেদন আহিলে প্ৰাৰ্থীসকলৰ নাম প্ৰভিশ্যন লিষ্টত প্ৰকাশ পালেও পৰৱৰ্তী লিষ্টত নামসমূহ কেঞ্চেল হ'ব। আৰু ইয়াৰ পিছতে প্ৰভিশ্যন লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ইয়াতে চাওক, দিছ প্ৰভিশ্যনেল ৰিজাল্ট উইল অট'মেটিকেলি গেট কেঞ্চেল ওৱান্স দ্য নেক্সট প্ৰভিশ্যনেল ৰিজাল্ট ফাইনেল ৰিজাল্ট ইজ পাব্লিছ। অৰ্থাৎ পৰৱৰ্তী প্ৰভিশ্যনেল নাইবা ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে এইখন লিষ্টত যদিও কাৰোবাৰ নাম সন্নিৱিষ্ট হৈছে আৰু বেক অফিচ ভেৰিফিকেশ্যনত যদি এনে নেগেটিভ ৰিপৰ্ট আহে তেতিয়াহ'লে নামসমূহ পৰৱৰ্তী লিষ্টত প্ৰভিশ্যনেল লিষ্টত নাইবা ফাইনেল লিষ্ট প্ৰকাশ পালে সেইখনৰ পৰা কেঞ্চেল হৈ যাব। আৰু যিসকল প্ৰাৰ্থী 10 নম্বৰত ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে, যিসকল প্ৰাৰ্থী যদি আপোনালোকৰ সকলোখিনি নথিপত্ৰ ঠিকে ঠাকে থকাৰ উপৰিও কাট অফ মাৰ্কছ নম্বৰ থকাৰ পিছতো এই লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা নাই, সেইসকল প্ৰাৰ্থীৰ বাবে DEE অফিচত নিম্নলিখিত চিডিউল মতে আপোনালোকে যোগাযোগ কৰিব। ইয়াতে 27, 29 আৰু 30 অক্টোবৰ তাৰিখে চিডিউল প্ৰকাশ পাইছে। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ চিডিউলখন প্ৰকাশ পাইছে আৰু এইখন হৈছে নেম অফ দ্য ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাইড। অৰ্থাৎ আপোনালোকে যিখন ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিছিলে, প্ৰথম ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰা জিলাসমূহৰ নাম আহিছে। যেনক 27 অক্টোবৰ তাৰিখে কোনোবাই যদি শিৱসাগৰ, গোৱালপাৰা, নগাঁও 3টা ডিষ্ট্ৰিক্ট এপ্লাই কৰিছে তেতিয়াহ'লে প্ৰথম যদি শিৱসাগৰ দিছে তেতিয়াহ'লে আপোনালোকে 27 অক্টোবৰ তাৰিখে এই আপোনাৰ গ্ৰাইভেন্স আপোনাৰ যিখিনি অভিযোগ আছে সেইখিনি উপযুক্ত তথ্য নথিপত্ৰৰ সৈতে আপোনালোকে DEE ৱেবছাইটত যোগাযোগ কৰিব। আৰু ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈকে আবেলি যিসকলৰ যদি সকলোখিনি ঠিকে ঠাকে আছে তেতিয়াহ'লে পৰৱৰ্তী যিখন প্ৰভিশ্যনেল বা ফাইনেল লিষ্ট প্ৰকাশ পাব সেইখনত নিশ্চিতভাৱে আপোনালোকৰ নাম সন্নিৱিষ্ট হ'ব। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এইটো চেনেল ভিডিঅ'খন চাই আছে চেনেলত ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।